নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এই ভিডিঅ'টিত আমি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বহাগ মাহটি কেনেকৈ পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিভাক এই মাহত সন্মানিত কৰা দেখা পোৱা গৈছে। পৰিয়ালৰ লগত ভ্ৰমণৰো যোগ দেখা পোৱা গৈছে। যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী অথবা গাড়ী মটৰ আদিত পইচা ব্যয় হ'ব লগা হ'ব পাৰে। প্ৰেম সম্পৰ্কক বৈবাহিক ৰূপ দিবৰ বাবে অতি উত্তম সময় এই বহাগ মাহটি। বন্ধু বৰ্গৰো সহায় লাভ কৰিব এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলে। যদিহে আমাৰ চেনেলটোত থকা ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক আৰু কমেণ্ট কৰি আপোনালোকে আৰু কিবা জানিব বিচাৰে যদি জনাব। ধন্যবাদ।